নমস্কাৰ দেই সকলোকে। এয়া দেখিছে, এয়া হৈছে লাজুকী বন। এয়া বনতে পৰে বাৰু দেই, ফুলিছেও। আৰু এই লাজুকী বনজোপা মই চুই দিছোঁ, চাওকচোন ইমান ধুনীয়াকৈ একদম মৰহি গৈছে। ভাল লাগে এনেকৈ একদম। মই লাজুকী বন ক'ৰবাত দেখিলে মই এনেকৈ চুই দিওঁ। এই লাজুকী বনজোপাৰ ওচৰত থকা এটা কাৰণ আছে হা, কাৰণটো মই কৈ আছোঁ বাৰু। কিন্তু লগতে কোঠাখন দেখিছে নহয়, কোঠাখনে মই মানে একো বিচাৰি নাপালোঁ। একদম কোঠাখন মোৰ ওচৰত আছিলে, সেই কোঠাখনে মই খান্দিলোঁ। মানে এই লাজুকী বনৰ গুৰিটো মই খান্দিছোঁ। কিহৰ কাৰণে খান্দিছোঁ জানে? আমাৰ খুব দাঁতৰ বিষ হৈছিলে, আৰু মই আগতে শুনিছিলোঁ দাঁতৰ বিষ হ'লে এই লাজুকী বনৰ গুৰিটো খান্দি আনি বইল কৰি, পানীটো যেতিয়া বইল কৰি যেতিয়া পানীটো অলপ শুকাই যাব না, তেতিয়া একদম টুপটুপীয়া হ'ব। তেতিয়া সেই পানীটো আঠা নিচিনা লাগিব পানীটো, তেতিয়া মানে সেই পানীটো লগাই দিব লাগে। যিটো দাঁতত বিষ হৈছে সেইটো লগাই দিব লাগে। আমাৰ সাংঘাতিক দাঁতৰ বিষ হৈছিলে, মানে সেইদিনাখন একদম থাকিব পৰা নাছিলে। ইমানেই কান্দিছে, ইমানেই কান্দিছে। মই কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই। ওচৰত ডক্তৰো নাই, সেইকাৰণে পটককৈ মনত পৰিলে। আৰু মনত পৰি পেলাই ইমান ভালকৈ কথাটো মই এই ফিল্ডতে শুনিছিলোঁ। তাৰপিছত আকৌ তাইক মই ফোন কৰিলোঁ, সেই ছোৱালীজনীক ফোন কৰিলোঁ। তাৰপিছত তাই ক'লে এনেকৈ কৰিব লাগে। তাৰপিছত মই ভাবিলোঁ লগতে মই ভিডিঅ' এটা কৰি থওঁ, কাৰোবাক যদি প্ৰয়োজন হয় তেতিয়া তেনেকৈ লগাব পাৰিব। তেনেকৈ ভাবি মই ভিডিঅ'টো কৰিলোঁ। এই চাওকচোন, ইয়াত ইমানেই কাঁইট আছে নহয়, কাঁইট মই একদম গুচাই মই যেনে তেনে গুৰিকেইটামান মই লৈ লৈছোঁ। আৰু মাৰ দাঁতৰ বিষত একদম থাকিব পৰা নাই। তাতে মই বইল কৰি গুৰিকেইটা একদম ধুনীয়াকৈ মাক দিলোঁ। মায়ে লগালে, এইকেইটা চাওক গুৰি হয়। একদম মায়ে কিন্তু ভাল পাই গ'ল। আপোনালোকে যদি